নমস্কাৰ চালবিদসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব 3 দিনৰ বিশেষ ছুটি। হয়, 19 জানুৱাৰী 2024 তাৰিখৰ পৰা 21 জানুৱাৰী 2024 তাৰিখলৈকে এই বিশেষ নৈমিত্তিক ছুটি অৰ্থাৎ 3 দিনৰ স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে। হয় চালবিদসকল, অসম চৰকাৰে এই পত্ৰখনৰ জৰিয়তে আজি এই কথা জনাইছে। হয়, অহা 19 জানুৱাৰী 2024 তাৰিখৰ পৰা 21 জানুৱাৰীলৈকে বকো গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত 63তম বাৰ্ষিক বড়ো সাহিত্য সভা অনুষ্ঠিত হ'ব। আৰু এই বড়ো সাহিত্য সভাত ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰী বা শিক্ষক যাব বিচাৰে বা উপস্থিত থাকে তেওঁলোকে অহা 19 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এই 3 দিনৰ বিশেষ ছুটি লাভ কৰিব। গতিকে চালবিদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য চৰকাৰৰ এটা বিশেষ সিদ্ধান্ত, যাৰ দ্বাৰা আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। কিয়নো বড়ো সাহিত্য সভাত আমাৰ ৰাজ্য চৰকাৰৰ অধীনস্থ যিসকল চৰকাৰী কৰ্মচাৰী উপস্থিত থাকিব বিচাৰে তেওঁলোকেহে এই 3 দিনৰ বিশেষ ছুটি লাভ কৰিব। গতিকে চালবিদসকল, আশা কৰিছোঁ এয়া আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা চালবিদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।